लब्बैक अल्लाहुम्मा लब्बैक लब्बैक ला शरीका लका इन्नल हामदा व निअमतका व मुल्का ला शरीका लका। এই ঘোষণা এই তালবিয়া পাঠ কৰি সমগ্ৰ বিশ্বৰ মানুহে হজ কৰিবলৈ আহি সৌদি আৰবৰ মক্কা নগৰীৰ আকাশ বতাহ মুখাৰিত কৰি তোলে। এনেধৰণৰ প্ৰত্যেকগৰাকী হাজিয়ে হজ কৰিবলৈ যাওঁতে মক্কা নগৰীৰ যি কাবা গৃহ আছে তাৰ চাৰিওকাষে 7 পাক ঘূৰি তাৱাফ কৰে, এই কথা আমাৰ সৰ্বজন বিদিত। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, কাবা গৃহৰ চাৰিওদিশে 7 পাক ঘূৰি তাৱাফ কৰাৰ বিষয়টিক আমাৰ আজিৰ আলোচনা তথা চৰ্চাৰ বিষয়বস্তু হিচাপে লৈ মই মুক্তাবুল হুছেইনে সমূহ দৰ্শক তথা শ্ৰোতালৈ সালাম তথা অভিবাদন জনাই আমন্ত্ৰণ জনাইছোঁ আমাৰ কুৰাণ মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 773 নং খণ্ডটিৰ মাজলৈ। প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ আলোচ্য বিষয় হিচাপে আমি বাছি লৈছোঁ যে তাৱাফ। আমি যেহেতু গৰিষ্ঠ সংখ্যক মানুহেই আৰবী ভাষা আমি নাজানো, ভাষা জ্ঞানৰ ন্যূনতম জ্ঞান আমাৰ নাই, আৰবী ভাষাত কোৰাণ পঢ়ি আমি যেহেতু গৰিষ্ঠ সংখ্যকেই বুজি নাপাওঁ, সেয়েহে এনেধৰণৰ বহুতো আৰবী শব্দ আমাক যেনেধৰণে বুজাই দিছে, আমাৰ মাইণ্ডৰ মাজত যেনেধৰণে প্ৰগ্ৰেমিং কৰাই দিছে, তাৰ অৰ্থ আমি সেই দিশটোকে আমি খামুচি ধৰি থাকোঁ। সেয়েহে তাৱাফ বুলি কোৱাৰ লগে লগে আমি প্ৰত্যেকেই কেৱল এটি বিষয়কে জানো যে হজ কৰিবলৈ যোৱা হাজীসকলে মক্কাৰ কাবা গৃহৰ চৌদিশে 7 পাক ঘূৰাটোকে তাৱাফ কৰা বুলি কয়। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আহক আমি কোৰাণৰ দৃষ্টিভংগীৰে আল্লাহে এই তাৱাফ শব্দটি কি অৰ্থ প্ৰকাশৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰসংগত আল্লাহে ব্যৱহাৰ কৰিছে সেই দিশটো আমি চৰ্চা কৰাৰ বাবে ইনশাআল্লাহ চেষ্টা কৰোঁ। আমাৰ আলোচনাৰ আৰম্ভণিতে আমি এটি কথা স্পষ্ট কৰি দিব বিচাৰোঁ যে এনেধৰণৰ লব্বাইক আল্লাহুম্মা লব্বাইক তালবিয়াৰ যি শব্দ গাঁথনি বা যি ঘোষণাৰে আৰবী ভাষাত এই তালবিয়া পাঠ কৰা হয় তথা মক্কাৰ কাবা গৃহৰ চৌদিশে 7 পাক ঘূৰা, এই দুইটা বিষয়ে কিন্তু কোৰাণ মজিদৰ কোনো স্থানতে আল্লাহে উল্লেখ কৰা নাই। তালবিয়া পাঠৰ যি লব্বাইক আল্লাহুম্মা লব্বাইকে হওক বা কাবা গৃহৰ চৌদিশে হাজীসকলে 7 পাক ঘূৰি তাৱাফ কৰাৰ বিষয়টো কোৰাণ মজিদত আল্লাহ সুবহানাহু ওয়া তাআলাই কোনো স্থানতেই যেহেতু ব্যৱহাৰ কৰা নাই, গতিকে নিশ্চিতভাৱে এই বিধান আল্লাহৰ বিধান নহয়, বৰং আল্লাহৰ বিধানৰ উপৰিও মানুহে ৰচনা কৰা বিধান। আল্লাহৰ কিতাবে কিন্তু আমাক একমাত্ৰ আল্লাহৰহে গোলামী কৰিবলৈ কৈছে, একমাত্ৰ আল্লাহৰ কথা অনুসৰিহে চলিবলৈ কৈছে। আল্লাহৰ কথাৰ সৈতে আন কাৰো কথা কিন্তু শৰীক কৰিবৰ বাবে আল্লাহে বাৰম্বাৰ মনা কৰিছে তথা আল্লাহৰ দৃষ্টিত ই হয় এক গুৰুতৰ অপৰাধ, এই কথা আমি সকলোৱে জানো। সেয়েহে আমি স্পষ্ট কৰাই দিছোঁ যে এনেধৰণৰ কাবা গৃহৰ চৌদিশে 7 পাক ঘূৰাই হওক বা তালবিয়া যি আৰবী পাঠ কৰা হয়, এই দুইটা বিষয়ে কোৰাণ মজিদৰ বহিৰ্ভূত বিষয়, কোৰাণ মজিদত এই দিশটো উল্লেখ হোৱা নাই। এতিয়া আহক প্ৰিয় দৰ্শকবৃন্দ, প্ৰথমতে আমি জনাৰ চেষ্টা কৰোঁ যে এই তাৱাফ শব্দই প্ৰকৃততে আমাক কি বুজাইছে। আল্লাহ সুবহানাহু ওয়া তাআলাই কোৰাণ মজিদত এই তাৱাফ শব্দটি 6টি বিভিন্ন ডেৰিভেটিভেৰে সৰ্বমুঠ 41 বাৰ 41 টাইমছ ব্যৱহাৰ কৰিছে। তাৱাফ শব্দটিৰ অৰ্থ হৈছে যে বাৰম্বাৰ আহি থকা বা বাৰম্বাৰ ঘূৰি থকা তাৱাফ বুলি কয়। এই তাৱাফৰ এক্টিভ পাৰ্টিচিপল হৈছে তাইফিন, কোৰাণ মজিদত উল্লেখ হৈছে এই বিষয়টো। এতিয়া আমি সদায় কৈ আহিছোঁ কোৰাণৰ বিষয়বস্তুসমূহ হৈছে থিঅফেনিক, কোৰাণৰ বিষয়বস্তুসমূহ হৈছে মেটাফিজিকেল।
আল্লাহৰ কিতাব নফসিয়াতি কিতাব, আল্লাহৰ কিতাবে মানুহৰ নফস পৰিশুদ্ধ কৰাৰ বিষয়েহে কথা বতৰা পাতে। ফিজিক্যাল দিশৰ আল্লাহ সুবহানাহু ওয়া তাআলাই কথা বতৰা কোনো স্থানতে কোৱা নাই। কিন্তু আমি অনুবাদ ইয়াক টেম্পাৰিং কৰা গৈছে, মডাৰ্ণ ষ্টেণ্ডাৰ্ড এৰেবিক অনুসৰি ইয়াক টেম্পাৰিং কৰাৰ বাবে এনেধৰণৰ পাৰ্থক্যবোৰ আমি গৰিষ্ঠ সংখ্যকেই ধৰিব পৰা নাই। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, আল্লাহৰ কিতাবে এই তাৱাফ শব্দৰ দ্বাৰা মানুহৰ মনলৈ আহি থকা বিভিন্ন ধৰণৰ চিন্তা, বিভিন্ন ধৰণৰ বিবেচনা, বিভিন্ন ধৰণৰ খোৱাইছ, বাৰম্বাৰ মানুহৰ মাইণ্ডলৈ আহি থকা বিষয়টিকেই প্ৰকৃততে এই তাৱাফ শব্দৰ দ্বাৰা আল্লাহ সুবহানাহু ওয়া তাআলাই কোৰআন মজিদত বুজাইছে। তাৱাফ শব্দটি দুইটি দিশতেই ব্যৱহাৰ হৈছে। ইয়াৰ পজিটিভ দিশো আছে, ইয়াৰ নেগেটিভ দিশো আছে। যেহেতু মানুহৰ মাইণ্ডত আহি থকা বিষয়, সেই বিষয়বোৰ যদি আল্লাহৰ কথা বতৰাৰ ভিত্তিক বাৰম্বাৰ আল্লাহৰ কথাবোৰ, কিতাবৰ কথাবোৰ যদি মানুহৰ মন মগজুত বাৰম্বাৰ ঘূৰি থাকে, সেই দিশটো এই তাৱাফে পজিটিভ দিশ বুজাব। কিন্তু কোরআন মজিদৰ দৰ্শন অনুসৰি দেখা গৈছে যে কোরআন মজিদত আল্লাহ সুবহানাহু ওয়া তাআলাই এই তাৱাফ শব্দটি গৰিষ্ঠ সংখ্যক বেছিভাগেই প্ৰকৃততে নেগেটিভ সেন্সতে ইয়াক ব্যৱহাৰ কৰিছে। অৰ্থাৎ গৰিষ্ঠ সংখ্যক মানুহৰ মনত যি চিন্তা ভাৱনা যিবোৰ আহি থাকে, বাৰম্বাৰ মাইণ্ডত আহি থকা বিবেচনা চিন্তাৰ বিষয়বোৰ হৈছে আল্লাহৰ কেন্দ্ৰিক নহয়, বৰং আল্লাহৰ বাহিৰৰ শয়তান কেন্দ্ৰিক হয়। গতিকে মাইণ্ডত আহি থকা বিষয়টো নিশ্চিতভাৱে দুটা দিশত আহে। আল্লাহৰ দিশৰো আমাৰ চিন্তা চৰ্চা আহিব পাৰে, দ্বিতীয়তে আল্লাহৰ বাহিৰৰ যিমান ধৰণৰ তাগুত বিষয় আছে এই শয়তানী বিষয়বোৰো আমাৰ মাইণ্ডত আহি থাকিব পাৰে। সেয়েহে তাৱাফ শব্দটিয়ে প্ৰকৃততে পজিটিভ এণ্ড নেগেটিভ দুয়োটা দিশতেই কোৰআন মজিদত আল্লাহ সুবহানাহু ওয়া তাআলাই উল্লেখ কৰিছে। পুনৰ মই উল্লেখ কৰিছোঁ যে গৰিষ্ঠ সংখ্যক এই তাৱাফ শব্দটি আল্লাহ সুবহানাহু ওয়া তাআলাই নেগেটিভ সেন্সতহে ব্যৱহাৰ কৰিছে। অৰ্থাৎ মানুহৰ মাইণ্ডত আল্লাহৰ কথা বতৰাসমূহক ছাপ্ৰেছ কৰি মানুহৰ গৰিষ্ঠ সংখ্যক মানুহৰ মাইণ্ডত কেৱল শয়তানী কথা বতৰাবোৰেহে সদায় প্ৰাধান্য লাভ কৰে। সেয়েহে এনেধৰণৰ কনচেপ্ট আমি সন্মুখত লৈ আহক, ইনশাআল্লাহ কোৰআন মজিদৰ আমি 2-4টিমান আয়াত চৰ্চা কৰাৰ বাবে চেষ্টা কৰোঁ, কেনেধৰণে এই তাৱাফ শব্দটিয়ে পজিটিভ এণ্ড নেগেটিভ দুয়োটা দিশতে আল্লাহ সুবহানাহু ওয়া তাআলাই উল্লেখ কৰিছে। প্ৰথমতে আমি আমন্ত্ৰণ জনাইছোঁ কোৰআন মজিদৰ 7 নং সূৰাৰ 201 নং আয়াতটিৰ মাজলৈ। 7 নং সূৰাৰ 201 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে ইন্নাল লাযিনা ইত্তাকাউ ইযা মাশাহুম তাইফুন মিনাশ শাইতানি তাজাক্কাৰু ফাইজা হুম মুবছিৰুন। ইয়াৰ প্ৰসংগ আপোনালোকে চাব আগৰ পাছৰ আয়াতসমূহে। আমি সময়ৰ বাবে গোটেই বিষয়বস্তুসমূহ আমি আলোচনা কৰিব নোৱাৰিম। আমি যিহেতু আমাৰ বিষয়বস্তু তাৱাফ লৈছোঁ, গতিকে তাৱাফ সন্দৰ্ভত আল্লাহ সুবহানাহু ওয়া তাআলাই কোৰআন মজিদত কেনে কেনে প্ৰসংগত এই তাৱাফ শব্দই কি অৰ্থ প্ৰকাশ কৰিছে সেই দিশটোহে আমি কিছু চৰ্চা কৰিবৰ বাবে আমি চেষ্টা কৰিছোঁ। 7 নং সূৰাৰ 201 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে ইন্নাল লাযিনা ইত্তাকাউ, নিশ্চিতভাৱে, ইন্না হাৰফে তাওকিদ বুলি কয়, নিশ্চয়তা দিয়ে, গ্যাৰাণ্টি দিয়াটো ইন্না শব্দৰ দ্বাৰা বুজোৱা যায়। আল্লাহে কৈছে যে ইন্না নিশ্চয়, আল্লাযিনা যিসকলে, ইত্তাকাউ যিসকল লোক খুব সচেতন। আমি বহুবাৰ কৈছোঁ এই তাকৱা মুত্তাকিৰ শব্দটো মাইণ্ড যিসকলৰ কনচিয়াছ থাকে, খুব চিন্তা ভাৱনা কৰি চাই চিতি যিসকলে সিদ্ধান্ত লয়, খোজ কাঢ়ে, কাম কৰে, কথা বতৰা কয়, সেই শ্ৰেণীৰ লোকসকলকে প্ৰকৃততে মুত্তাকি লোক বুলি কয়। গতিকে এনেধৰণৰ যিসকল খুব কনচিয়াছ মাইণ্ডেডৰ মানুহ আছে, ইত্তাকাউ যিসকলে তাকৱা অৱলম্বন কৰে, ইজা মাশাহুম যেতিয়া সিহঁতক এনেধৰণৰ কনচিয়াছ মাইণ্ডৰ লোকসকলক যেতিয়া স্পৰ্শ কৰে, মাশাহুম যেতিয়া সিহঁতক স্পৰ্শ কৰে, তাইফুন মিনাশ শাইতানি, চাওক তাৱাফে যেতিয়া সিহঁতক স্পৰ্শ কৰে, সেই তাৱাফৰ পৰা আহে মিনাশ শাইতান, শয়তানৰ পৰা যেতিয়া তাৱাফ আহে,
অৰ্থাৎ শয়তানৰ কথা বতৰাই এনে ধৰণৰ মুত্তাকি লোকসকলৰ মাইণ্ডত যেতিয়া বাৰম্বাৰ পথভ্ৰষ্ট কৰিবৰ বাবে তেওঁলোকৰ মাইণ্ডত শয়তানে অসৱাস দি থাকে, নেগেটিভ কথা বতৰা দি থাকে, তাজাক্কাৰু, তেতিয়া যেহেতু তেওঁলোক মুত্তাকি লোক হয়, তেতিয়া তেওঁলোকে তাজাক্কাৰু খুব সাৱধান হৈ যায়, সাৱধান হৈ আল্লাহৰ কথা বতৰাসমূহ স্মৰণত লাগি যায়, যদিও শয়তানে তেওঁলোকক বাৰম্বাৰ নেগেটিভ কথাৰে তেওঁলোকৰ মাইণ্ডত তাৱাফ কৰাই থাকে। তাইফুন শব্দ আহিছে চাওক। তেতিয়া তেওঁলোকে খুব কনচিয়াছ হৈ যায়, আল্লাহৰ কথাৰ ৰোমন্থনত যেতিয়া গুচি যায়, ফাইজা হুম মুবছিৰুন, তেতিয়া সিহঁতৰ অন্তৰ্দৃষ্টি খোল খাই যায়, সিহঁতি বুজি পাই যায় যে এই তাৱাফ, এই চিন্তাধাৰা যে মাইণ্ডত তেওঁলোকৰ আহি আছে, সেইটো প্ৰকৃততে আল্লাহৰ নহয়, শয়তানৰ পৰা অহা, আল্লাহৰ পথৰ পৰা আঁতৰাবৰ বাবে শয়তানে বাৰে বাৰে কৰি থকা তাৱাফ। গতিকে চাওক প্ৰিয় দৰ্শকবৃন্দ, তাৱাফ শব্দটো আল্লাহ সুবহানাহু ওয়া তাআলাই দাৰ্শনিকভাৱে মেটাফিজিকেলি মানুহৰ মাইণ্ডৰ নফছত বাৰম্বাৰ আহি থকা বিষয়সমূহকহে বুজাই আছে। একেটি সূৰাৰে আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ 133 নং আয়াতটিৰ মাজলৈ, মন কৰিব। 133 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে, ফাআৰসালনা আলাইহিম তুফানান। এই তুফান শব্দ তাৱাফৰ পৰা আহিছে, ৰুট ৱৰ্ড তা ৱাও ফে। আপোনালোকে এই বিষয়বোৰ আপোনালোকে চাব। তুফান বুলি কোৱাৰ লগে লগে আমি কেৱল ধুমুহা বতাহৰ তুফানকে লৈ থাকিলে নহ'ব। ধুমুহা বতাহৰ তুফানে কি কৰে? ইয়াৰ দাৰ্শনিকভাৱে অৰ্থ একেটাই। ধুমুহা বতাহৰ যেতিয়া তুফান আহিব, সেই তুফানে ঘৰ বাৰী সকলোবোৰ ভাঙি ধ্বংস কৰি দিয়ে, তছনছ কৰি দিয়ে। ঠিক তেনেধৰণে শয়তানে যেতিয়া মানুহৰ মাইণ্ডত বাৰম্বাৰ যেতিয়া তাৱাফ কৰি থাকিব, সেই মানুহৰ আক্কলক ধ্বংস কৰি পেলায়। আমি মেটাফিজিকেলি চাব লাগিব। গতিকে কৈছে ফাআৰসালনা আলাইহিম তুফানান। বিষয়বস্তু, ইয়াৰ আগৰ বিষয়বস্তু চাব। অবিশ্বাসকাৰী লোকসকলৰ যি আপত্তি কৰি আছে, সেই আপত্তিৰ প্ৰেক্ষাপটত আল্লাহ সুবহানাহু ওয়া তাআলাই পৰৱৰ্তী 133 নং আয়াতত কৈছে যে ফাআৰসালনা আলাইহিম তুফানান। তেতিয়া আমি সিহঁতৰ প্ৰতি এনেধৰণৰ বাৰম্বাৰ আল্লাহৰ তাৱাফ পঠিয়াই আছে। ওয়াল খাৰাদা ওয়াল কুমালা ওয়াদ্দাফাদিআল ওয়াদ্দাম্মা। এতিয়া আমাৰ যি সাধাৰণ পৰম্পৰাগত যি আমাৰ অনুবাদ আছে, এই অনুবাদে আমি সদায় কৈ আহিছোঁ যে ইয়াৰ মূল বাৰ্তা কেতিয়াও প্ৰকাশ কৰিব পৰা নাই। ভাষাৰ যিহেতু ডিফাৰেঞ্চ আছে, ক্লাছিকেল এৰেবিকক যেতিয়া মডাৰ্ণ এৰেবিকেৰে অনুবাদ কৰিব, তেতিয়া ইয়াৰ মূল বাৰ্তা কেতিয়াও প্ৰকাশ নাপায়। এই আয়াতত আল্লাহে কৈছে ফাআৰসালনা আলাইহিম তুফানান। তেওঁলোকে অগ্ৰাহ্যকাৰীসকলে যেতিয়া বাৰম্বাৰ আল্লাহৰ কথা বতৰাসমূহক ৰিজেক্ট কৰি আছে, তেতিয়া আল্লাহে সিহঁতৰ প্ৰতি তুফান পঠিয়াইছে। অৰ্থাৎ পঠিয়াই তাৱাফ, বাৰম্বাৰ আল্লাহে তাৱাফ পঠিয়ায়। আৰু সেই তাৱাফে কি কৰে? ওয়াল জাৰাদা, জাৰাদা শব্দৰ দ্বাৰা ইয়াক আমি থিঅফেনিকেলি বুজিব লাগিব। এই বতাহৰ পিছত আপোনালোকে অনুবাদ চাব, অনুবাদে কৈছে ধুমুহা, পংগপাল, উকনি, ভেকুলী, তেজ আদি প্ৰেৰণ কৰিছোঁ। এই বিষয়বস্তুসমূহ ফিজিকেল নহয়, ইয়াক থিঅফেনিকেলি আমি বুজিব লাগিব। আল্লাহে তুফান পঠিয়ায়। তুফানৰ পিছত সাধাৰণতে গছ গছনিবোৰ ভাঙি যায়। তুফানৰ পিছত এনেধৰণৰ পোক পতংগ অহাৰ কোনো কথা আহিব নোৱাৰে। এই দিশবোৰ আমি এনালাইটিকেলি চাব লাগিব। গতিকে আয়াতত আল্লাহে কৈছে ওয়াল জাৰাদা। জাৰাদা এনে এক প্ৰকাৰৰ পতংগৰ বিষয়ে কৈছে যি আল্লাহৰ কথা যিসমূহ মাইণ্ডত আহি থাকে, চিন্তা, সেই আকলটোক এই পোকে খাই সেই আকল নোহোৱা কৰি দিয়ে। ওয়াল কুম্মাল, কুম্মাল শব্দৰ দ্বাৰা বুজায় এনেধৰণৰ খুব এটি যেতিয়া আকলৰ মাইণ্ডটো মানুহৰ শয়তানৰ খাই পেলাব, শয়তানৰ তাৱাফে যেতিয়া খাই পেলাব, আল্লাহে পোক পতংগৰ দ্বাৰা বুজাইছে। পোক পতংগ ফিজিকেল নহয়, থিঅফেনিকেলি চাব লাগিব।
গতিকে এই তুফানে কি কৰে সেই আকলক খাই দিয়ে খাই দি কুম্মাল কুম্মাল শব্দৰ দ্বাৰা খুব ঠেক মনৰ কৰি পেলাই তেওঁ বহল যি মানুহৰ মনোভাৱ মনোবৃত্তি থাকে সেই মনোবৃত্তি নোহোৱা হৈ যায় বহল মনোবৃত্তি কেতিয়া থাকিব যেতিয়া আল্লাহৰ কিতাপৰ কথা বতৰাৰ ওপৰত থাকিব তাৰপিছত কৈছে ৱাদাফা দিয়াৰ দ্বাৰা মানুহজনক একেবাৰে কনফাইন কৰি দিয়ে কাৰণ তেওঁক শয়তানে যেনেধৰণে আগুৰি ধৰিলে সেই আগুৰি ধৰাৰ পাছত তেওঁ সেইখনেই মূল পৃথিৱী সেইখনেই আচল বস্তু বুলি ভাবি লয় আৰু ইয়াৰ বাহিৰতো যে আল্লাহৰ কথা বতৰাৰ কিছু থাকিব পাৰে সেই দিশটো তেওঁ নোহোৱা হৈ যায় যেহেতু পতংগৰ দ্বাৰা তেওঁৰ আকলটো প্ৰকৃততে খাই সেই আকল নোহোৱা কৰি দিয়ে ঠেক মনোবৃত্তিৰ হৈ যায় গতিকে তেওঁৰ মাইণ্ডত যিখিনি চিন্তাধাৰা থাকে সেই চিন্তাধাৰাই তেওঁ যথেষ্ট বুলি তেওঁ বিবেচিত কৰে তেওঁৰ বিবেকে ৱাদামাই শাব্দিক দিশৰ পৰা ইয়াত ৰক্ত গতিকে এটা মানুহক যেতিয়া একেবাৰে দংশন কৰি দিয়াৰ লগে লগে মানুহজনৰ মানসিক অৱস্থা একেবাৰে তেজ ইত্যাদি নোহোৱা হৈ যায় কাৰণ ইয়াত অনুবাদত চাব আপোনালোকে উকনি শব্দটো ব্যৱহাৰ কৰিছে উকনিয়ে কি কৰে তেজ খাই থাকে এই বিষয়বোৰ আমি থিওফেনিকেলি বুজিব লাগিব গতিকে আল্লাহে এনে ধৰণৰ তুফান অস্বীকাৰকাৰীসকলৰ প্ৰতি পঠাইছে আয়াতিন এইবোৰ হৈছে নিদৰ্শন মাইণ্ডত যেতিয়া এনে ধৰণৰ কথা বতৰাবোৰৰ তুফান আহিব এই তুফানবোৰ হৈছে আল্লাহৰ নিদৰ্শন মুফাছালাতিন যাক আল্লাহে স্পষ্ট কৰিছে ফাস্তাকবাৰু তাৰ পাছতো কিন্তু সিহঁতি ইস্তেকবাৰ অৰ্থাৎ নিজৰ সিদ্ধান্ততে তেওঁলোকে অটল হৈ থাকে তেওঁলোকে নিজকে খুব ডাঙৰ বুলি ভাবে নিজকে খুব তেওঁলোকে শুদ্ধ সিদ্ধান্তত থকা বুলি তেওঁলোকে ভাবিলে ফাস্তাকবাৰ ওয়াকানু কওমান মুজৰিমুন গতিকে তেওঁলোকে মুজৰিম অপৰাধী হিচাপে তেওঁলোকে কায়েম হৈ যায় অৰ্থাৎ অপৰাধীৰ মাইণ্ডেড হৈ যায় এই কথা বতৰাবোৰ আমি চিন্তা কৰিব লাগিব থিওফেনিকেলি বুজিব লাগিব মই পুনৰ কৈছোঁ তুফান শব্দৰ দ্বাৰা আল্লাহ সুবহানাহু ওয়া তাআলাই বাৰম্বাৰ আহি থকা মাইণ্ডৰ মাজত ঘূৰি থকা ইত্যাদি দিশটো বুজাই আছে এই দিশটো পজিটিভো হ'ব পাৰে নেগেটিভো হ'ব পাৰে আমি দেখুৱালো 201 নং আয়াতত কেনেধৰণে শয়তানৰ পৰা তুফান আহে তাৱাফ আহে ঠিক তেনেধৰণে আমি 29 নং সূৰাৰ 14 নং আয়াতটিৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ 29 নং সূৰাৰ আনকাবুতৰ 14 নং আয়াতটিৰ মাজলৈ আমি আপোনালোকক নিব বিচাৰিছোঁ ইয়াত কোৱা গৈছে এনে ধৰণৰ ওয়ালাকাদ আৰসালনা নুহান ইলা কওমিহি ইয়াত নুহৰ প্ৰসংগ আহিছে নুহক তেওঁৰ জাতিৰ প্ৰতি আল্লাহে প্ৰেৰণ কৰিছিলে ফালাবিসা ফিহিম আলফা সানাতিন ইল্লা 50 এইটো কিবা 950 বছৰ বুলি আপোনাৰ মডাৰ্ন এৰেবিকৰ অনুবাদ কৰা আছে আমি এই দিকটোত নাযাওঁ তাৰ পাছৰ অন্তিম আয়াতৰ অন্তিম অংশ চাব ফাআখাজাহুমুত তুফান তেতিয়া সিহঁতক কি কৰিলে তুফানে আক্ৰমণ কৰিলে নুহৰ কওমে যেতিয়া নুহক ফলো নকৰিলে তেতিয়া তুফানে অৰ্থাৎ শয়তানৰ যি বাৰম্বাৰ যি পৰোচনা সেই পৰোচনাই সিহঁতক আক্ৰমণ কৰিলে ওয়াহুম জালিমুন আৰু সিহঁতে কি হৈ গ'ল জালিম হৈ গ'ল জুলুমা জালিম অৰ্থাৎ সিহঁতি অন্ধকাৰৰ মাজত সোমাই গ'ল শয়তানৰ কথা বতৰাই শয়তানৰ তুফানে যেতিয়া সিহঁতক আখাজা কৰিলে যেতিয়া সিহঁতক ঘেৰাও কৰি ল'লে তেতিয়া সিহঁতে অন্ধকাৰৰ মাজত সোমাই গুচি গ'ল অৰ্থাৎ আল্লাহৰ কিতাপৰ পোহৰ নোপোৱা গতিকে চাওক ইয়াতো ব্যৱহাৰ হৈছে তুফান শব্দ ওয়ালাকাদ আরসালনা নুহান ইলা কওমিহি ফালাবিসা ফিহিম আলফা সানাতিন ইল্লা আম্মান ফাআখাজাহুমুত তুফান তেতিয়া সিহঁতক তুফানে এই তাৱাফ তুফান একেটি শব্দৰ পৰাই আহিছে শয়তানৰ তাৱাফে সিহঁতক আক্ৰমণ কৰি ল'লে যেতিয়া নুহক তেওঁলোকে ফলো নকৰিলে নকৰাৰ লগে লগে শয়তানে সিহঁতক আক্ৰমণ কৰি ল'লে আক্ৰমণ কৰাৰ লগে লগে সিহঁতি কি হৈ গ'ল জালিম হৈ গ'ল জুলুমাতৰ মাজত সোমাই গ'ল অন্ধকাৰৰ মাজত সোমাই গ'ল আল্লাহৰ ৰাস্তা আৰু সিহঁতি বিচাৰি নোপোৱা হৈ গ'ল
গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি 2-4টিমান আপোনালোকক তথ্য দেখুৱালোঁ য'ত এই তাৱাফ শব্দৰ দ্বাৰা মানুহৰ মাইণ্ডত শয়তানৰ যি উচৱাচ বাৰে বাৰে আহি থাকে, মানুহৰ মাইণ্ডৰ ভিতৰত শয়তানৰ কথা বতৰাবোৰ যি চলি থাকে, তাকেই আল্লাহ সুবহানাহু ওয়া তাআলাই এই তাৱাফ শব্দৰ দ্বাৰা বিভিন্ন ডেৰিভেটিভেৰে আমাক বুজাই দিছে। তুফানো হৈছে এই তাৱাফৰ এটি অন্যতম ডেৰিভেটিভ। ইয়াৰ পজিটিভ দিশো আছে, আপোনালোকক লৈ যাব বিচাৰিছোঁ 22 নং সূৰাৰ 26 নং আয়াতটিৰ মাজলৈ। 22 নং সূৰা আল হজৰ 26 নং আয়াতটি চাব আপোনালোকে। 26 নং আয়াতত কৈছে যে ওয়াইজ বাওয়ান্না লি ইব্ৰাহিমা মাকানা আল বাইতি। ওয়াইজ বাওয়ানা শব্দৰ দ্বাৰা দায়িত্ব দিয়া। আল্লাহে কৈছে আমি যেতিয়া দায়িত্ব দিলোঁ লি ইব্ৰাহিমা, ইব্ৰাহিমৰ প্ৰতি। মন কৰিব প্ৰিয় দৰ্শকবৃন্দ, গোটেই বিষয়বস্তুসমূহ আমাৰ ভিতৰতে থকা বস্তু হয়। আমাৰ ভিতৰত আল্লাহৰ কথা বতৰাৰ প্ৰতি যি আমাক গাইড কৰিব, যি সেন্সে আমাক আগুৱাই নিব, সেই সেন্সটোৱেই হৈছে আমাৰ ইমাম আৰু সেই হৈছে ইব্ৰাহিম। এই কথা বতৰাবোৰ বুজিবৰ বাবে আমি কিছু গভীৰতালৈ যাব লাগিব। গতিকে আল্লাহে কৈছে যে আমি দায়িত্ব দিছিলোঁ ইব্ৰাহিমৰ বাবে মাকানা আল বাইতি। আল্লাহে কৈছে মোৰ বাইতৰ দায়িত্ব দিছিলোঁ। চাওক, আল্লাহৰ বাইত বুলি কোৱাৰ লগে লগে আমি ট্ৰেডিশ্যনেল অনুবাদ অনুসৰি মডাৰ্ণ এৰেবিকে বাইতক যিহেতু ঘৰ বুলি কৈছে, গতিকে ইয়াক আমি আল্লাহৰ ঘৰ, ইটা পাথৰৰ এটি ঘৰকে আমি আল্লাহৰ ঘৰ বুলি ভাবি লৈছোঁ। আল্লাহ আমাৰ দৰে কোনো সত্তা নহয় যে আল্লাহ থাকিবৰ বাবে এটি ঘৰ লাগিব, এটি বাথৰুম লাগিব, এটি কিটচেন লাগিব, এটি ডাইনিং হল। ঘৰ বুলি ক'লে আমি কি বুজি পাওঁ? এই গোটেই আমাৰ সুবিধাসমূহ থাকিব লাগিব। গতিকে আল্লাহ আমাৰ ধৰণৰ সত্তা নহয়। গতিকে আল বাইত বুলি কোৱাৰ লগে লগে কোনো পকা ইটা বালিৰ কোনো ঘৰক আল্লাহ সুবহানাহু ওয়া তাআলাই বুজোৱা নাই। বুজাইছে আল্লাহৰ কথা বতৰা, আল্লাহৰ কিতাপৰ যি ঘৰ, সেই ঘৰকে আল্লাহে আল বাইত বুলি কৈছে। গতিকে এই আয়াতত কৈছে যে আৰু আমি যেতিয়া দায়িত্ব দিছিলোঁ ইব্ৰাহিমৰ প্ৰতি মোৰ ঘৰৰ আন লা তুশৰিক বি, আল্লাহৰ যি ঘৰ আছে অন্তৰৰ ভিতৰত, আল্লাহৰ কিতাপৰ কথা বতৰাবোৰেই হৈছে আল্লাহৰ বাইত। ই কোনো ইটাবালিৰ ঘৰ নহয়। গতিকে ভিতৰত থকা ইব্ৰাহিম যিহেতু ইমাম হয়, ইব্ৰাহিমক দায়িত্ব দিছিলে আল্লাহৰ সেই ঘৰটোৰ লা তুশৰিক বি চাইয়ান। আল্লাহে কৈছে মোৰ সৈতে যাতে কাকোৱে শৰিক নকৰে, সেই দিশটোৰ প্ৰতি ইব্ৰাহিমক দায়িত্ব দিয়া আছে। তাহিৰা বাইতিয়া, আৰু তাহিৰা বাইতিয়া সেই ভিতৰৰ মেটাফিজিকেল যিটো নফচিয়াতি ঘৰ, আল্লাহৰ ঘৰ, আল্লাহৰ কিতাপৰ কথা বতৰাৰ ঘৰটোক তাহাৰা কৰি ৰাখিবৰ বাবে, পবিত্ৰ কৰি ৰাখিবৰ বাবে লিত্তাইফিনা, আল্লাহৰ এই কথা বতৰাৰ প্ৰতি যিসকলৰ মাইণ্ডত বাৰম্বাৰ তাৱাফ আহি থাকে। চাওক, এইটো পজিটিভ সেন্সত তাৱাফ ব্যৱহাৰ কৰিছে। পজিটিভ সেন্সত তাৱাফ ব্যৱহাৰ কৰিছে। ইব্ৰাহিমৰ দায়িত্ব হৈছে যিসকল লোকে আল্লাহৰ এই বাইতক নিজৰ অন্তৰত ল'ব, আল্লাহৰ কথা বতৰাসমূহ চিন্তা কৰি থাকিব, সেই তাৰ মাজত যাতে কোনো ধৰণৰ শয়তানে হামলা কৰিব নোৱাৰে, তাৰ দায়িত্ব আল্লাহ সুবহানাহু ওয়া তাআলা ইব্ৰাহিমক দিছে। লিত্তাইফিনা, আল্লাহৰ এই ঘৰটোৰ কথা যিসকলে বাৰম্বাৰ চিন্তা কৰি থাকিব, আল্লাহৰ কথা বতৰাৰ মাজতে নিজৰ মাইণ্ড ঘূৰি থাকিব, সেই লোকসকলৰ প্ৰতি যাতে মাইণ্ড পবিত্ৰ কৰি ৰাখিব পাৰে, ইয়াৰ দায়িত্ব দিছে আল্লাহে ইব্ৰাহিমক। ওয়াল কাইমিনা, আৰু আল্লাহৰ কথা বতৰাসমূহৰ ওপৰত যি নিজকে কায়েম ৰাখিব, ওয়াৰ ৰুকা ওয়া সুজ্জাদা, আৰু যিসকলে আল্লাহৰ কথাৰ প্ৰতি নত আৰু অৱনত হৈ, হাম্বুল হৈ আল্লাহৰ কথা বতৰাসমূহ যিসকলে স্বীকাৰ কৰি ল'ব, মানি ল'ব, সিজদা কৰিব, সেই তেনেধৰণৰ লোকসকলৰ মাইণ্ডত যাতে শয়তানে আক্ৰমণ কৰিব নোৱাৰে, তাৰ বাবে আল্লাহে আমাৰ ভিতৰত থকা পজিটিভ সেন্সৰ আমাৰ যি ইমাম, সেই ইমাম ইব্ৰাহিমক আল্লাহে দায়িত্ব দিছে। প্ৰিয় দৰ্শকবৃন্দ, আমি বুজাৰ চেষ্টা কৰিব লাগিব। মৃত লোক কেতিয়াও ইমাম হ'ব নোৱাৰে, ইমাম হ'ব লাগিব সদায় জিন্দা লোক। গতিকে আমাৰ ভিতৰৰ এই যিসমূহ সেন্স, আমি ইয়াক জিন্দা কৰিব লাগিব, ইয়াক জীৱিত কৰিব লাগিব।
আৰু ইব্ৰাহিমৰ ইমামতি ইব্ৰাহিমৰ গাইডেন্সত আমাৰ মাইণ্ড আমাৰ তাৱাফ কৰাব লাগিব। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, এই তাৱাফ শব্দই আমি যেনেধৰণে বুজিছোঁ যে মক্কাৰ কাবা ঘৰৰ চাৰিওফালে 7 পাক ঘূৰাক যি তাৱাফ কৈছে আল্লাহৰ কিতাপে তেনেধৰণৰ কোনো কথা কোৱা নাই। আমি বুজিব লাগিব থিঅ'ফেনিকেলি, আমি বুজিব লাগিব মেটাফিজিকেলি। আমাৰ নফছৰ ভিতৰত শয়তানেও তাৱাফ কৰে আৰু আল্লাহৰ কথা বতৰায়ো তাৱাফ কৰে। আল্লাহৰ কথা বতৰা যিসকল লোকৰ মাইণ্ডত তাৱাফ কৰি থাকিব, মাইণ্ডত ঘূৰি থাকিব, মাইণ্ডত বাৰে বাৰে চিন্তা থাকে, সেই লোকসকলক যাতে শয়তানে বিচলিত কৰিব নোৱাৰে তাৰ বাবে আল্লাহ সুবহানাহু ওয়া তাআলাই ইব্ৰাহিমক দায়িত্ব দিছে। ঠিক তেনেধৰণে আমি ইতিমধ্যে চৰ্চা কৰিছিলোঁ সূৰা আল বাকাৰাৰ 125 নং আয়াত, তাতো চাব একেধৰণৰ কথা বতৰাই আহিছে। ইয়াত আল্লাহে ইব্ৰাহিম আৰু ইছমাইলক আল্লাহৰ সেই বাইত, মই পুনৰ কৈছোঁ আল্লাহৰ বাইত বুলি কোৱা লাগিলে আল্লাহৰ ঘৰ কোনো ইটা বালিৰ শিলৰ আমি ঘৰ বুলি মানি ল'লে নহ'ব, যিহেতু আল্লাহ আমাৰ দৰে সত্তা নহয়। আল্লাহৰ ঘৰ হৈছে আল্লাহৰ কিতাপ, আল্লাহৰ কথা বতৰা। এই দিশবোৰ আমি যেতিয়ালৈকে বুজি নাপাম, কোৰাণৰ দৰ্শন আমি কোনেও কেতিয়াও বুজি নাপাওঁ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি কিছু তথ্য দিয়াৰ চেষ্টা কৰিলোঁ যে তাৱাফ শব্দই প্ৰকৃততে আমাক কেনেধৰণৰ অৰ্থ কোৰাণৰ দৰ্শনেৰে আমাক বুজাইছে। তাৱাফ শব্দৰ অৰ্থ হৈছে বাৰম্বাৰ আহি থকা, বাৰম্বাৰ ঘূৰি থকা। আমি কোনো এটা কাম কৰি আছোঁ, আমাৰ মাইণ্ডটো আমি লিখা পঢ়া কৰি আছোঁ, আমাৰ কাণৰ ওচৰত বা শোৱাৰ সময়ত যে মহে বাৰে বাৰে আহি আমাক আমনি কৰে, তাকো আমি আৰবী ভাষাত সেই মহে কি কৰি আছে, তাৱাফ কৰি আছে আৰু আমাৰ মূল কনচেনট্ৰেশ্যনৰ পৰা আমাক আঁতৰাই দিছে। ঠিক তেনেধৰণে আল্লাহৰ কথা বতৰা যিসমূহ মানুহে কনচেনট্ৰেট কৰিব বিচাৰিব, শয়তানে বাৰম্বাৰ তাৱাফ কৰে যে সেই মানুহক সেই চিন্তাধাৰাৰ পৰা আঁতৰাই কেনেধৰণে শয়তানৰ চিন্তাধাৰা তাৱাফ কৰি কৰি মানুহৰ মাইণ্ডৰ মাজত ভৰাই দিব পাৰে। এই হৈছে তাৱাফ শব্দৰ মূল দৰ্শন। আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ, আমি ইব্ৰাহিম ইছমাইলক আমি আল্লাহৰ ঘৰৰ ঝাৰু দি পৰিষ্কাৰ কৰা ব্যক্তি বুলি আমি ভাবিলে নহ'ব। আমাৰ নফছৰ ভিতৰত থকা ইব্ৰাহিম ইছমাইলক আমি জাগ্ৰত কৰি আমাৰ মাইণ্ডক যাতে পবিত্ৰ কৰি ৰাখিবৰ বাবে আল্লাহ সুবহানাহু ওয়া তাআলা ইব্ৰাহিম ইছমাইলক দায়িত্ব প্ৰদান কৰিছে। আল্লাহৰ ঘৰ বুলি আমি যি মক্কাৰ কাবা গৃহ মছজিদুল হাৰামক লৈছোঁ, তাত গ'লে দেখা পাব যে আল্লাহৰ ঘৰ চাফা কৰা মানুহৰ অভাৱ নাই। বিশেষভাৱে বাংলাদেশৰ পৰা অসংখ্য লোকে গৈ আল্লাহৰ ঘৰ ৰাতি দিন সদায় চাফা কৰি আছে। কিন্তু আল্লাহৰ যি বাইত, যি নফচিয়াতি ঘৰ, সেই ঘৰ চাফ চিকুণ কৰাৰ আল্লাহে দায়িত্ব আমাক দিয়া নাই, দিছে ইব্ৰাহিম আৰু ইছমাইলক। আমি আশা ৰাখিম বিষয়বস্তু কিছু গভীৰতালৈ গৈ যিসকলে ইচ্ছা কৰে তেওঁলোকে ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰক। তাৱাফ বিষয়টো সাধ্যানুসৰি আমি চেষ্টা কৰিলোঁ ইয়াৰ মূল বাৰ্তা, মূল দৰ্শন আপোনালোকৰ আগত দাঙি ধৰিবলৈ। পুনৰ কৈছোঁ, ছৌদি আৰবৰ মক্কাৰ কাবা গৃহৰ চাৰিওফালে 7 পাক ঘূৰি তাৱাফ কৰাৰ কোনো আদেশ আল্লাহ সুবহানাহু ওয়া তাআলাই কোৰাণ মজিদত দিয়া নাই। আৰু আমি যেনেধৰণে তালবিয়া পাঠ কৰোঁ, সেই তালবিয়াও কোৰাণ মজিদৰ পৰা লোৱা হোৱা নাই, বৰং মানুহে ৰচনা কৰাহে এই লাব্বাইকা ইয়া আল্লাহুম্মা লাব্বাইক তালবিয়া। আলহামদুলিল্লাহ রব্বি আউযু বিকা মিন হামাজাতিস শায়াতিন ওয়া আউযু বিকা রব্বি আন ইয়াহদুরুন। রব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।